মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আজি আমি দশম শ্ৰেণীৰ দশম অধ্যায় বৃত্তৰ অনুশীলনী 10.2 ৰ কোৱেশ্চন নম্বৰ 9 ৰ পৰা আলোচনা কৰিম আহা কোৱেশ্চন নম্বৰ 8 লৈকে ইয়াৰ আগৰ ক্লাছত ডিসকাস হৈছে আলোচনা কৰিছো এতিয়া আমি কোৱেশ্চন নম্বৰ 9 ৰ পৰা আজি ক্লাছত আলোচনা কৰো আহা সো ফাৰ্স্ট আমাৰ কোৱেশ্চন নম্বৰ 9 চিত্ৰ 10.3 এতে চিত্ৰ দিয়া আছে ডায়াগ্ৰামটো ভালকে বুজিলে গম পাবা সে 10.3 ত ও কেন্দ্ৰযুক্ত বৃত্তৰ xy আৰু x dash y dash xy আৰু x dash y dash দুডাল সমান্তৰাল স্পৰ্শক এই দুডাল সমান্তৰাল আৰু স্পৰ্শ বিন্দু C আৰু ইয়াতে কি কৈছে আৰু স্পৰ্শ বিন্দু C আন এডাল স্পৰ্শক C বুলি আৰু এটা স্পৰ্শ বিন্দু আছে যোনটো স্পৰ্শ বিন্দুত আন এডাল স্পৰ্শক টনা হৈছে যিয়ে AB এডাল স্পৰ্শক AB এ xy a আৰু x dash y dash ক বিত কাটে টুত a আৰু এটুত বিত কাটে প্ৰমাণ কৰা যে আমি প্ৰমাণ কৰিব লাগিব a কোনটো 90 এটো আমি প্ৰমাণ কৰিব লাগিব ঠিক আছে সো আমি স্টেপ বাই স্টেপ কৰো আহা ইয়াতে সোৱা xy আৰু x dash y dash o কেন্দ্ৰীয় বৃত্তটো p আৰু q বিন্দুত স্পৰ্শ কৰিছে এখিনি ইয়াতে দিয়া নাই সো আমি এখিনি লিখি লও ঠিক আছে সো লিখা o কেন্দ্ৰযুক্ত বৃত্তৰ xy আৰু x dash y dash দুডাল সমান্তৰাল স্পৰ্শকে বৃত্তটোক ক্ৰমে P আৰু Q বিন্দুত স্পৰ্শ কৰিছে P আৰু Q বিন্দুত স্পৰ্শ কৰিছে ঠিক আছে নেক্সট কি আছে C বিন্দুৰ পৰা টনা এডাল স্পৰ্শক AB এ সো AB স্পৰ্শক ডালৰ স্পৰ্শ বিন্দু কি C সো C আকৌ এনেকে লিখা স্পৰ্শ বিন্দুত এখিনি আকৌ লিখা স্পৰ্শ বিন্দুত C টনা আন এডাল স্পৰ্শকে সো নেক্সট লিখিম আমি স্পৰ্শ বিন্দু C টনা স্পৰ্শক AB এ কি কৰিছে AB এ xy আৰু x dash y dash x dash আৰু y dash A আৰু B বিন্দুত কাটিছে প্ৰমাণ কৰিব লাগে যে angle AOB প্ৰমাণ কৰিব লাগে যে angle AOB equals to 90 degree so প্ৰমাণ কৰিব লাগে যে angle AOB equals to 90 degree ঠিক আছে তাৰ কাৰণে আমি অঙ্কন কৰি লও কি অঙ্কন কৰিম আমি OC সংযোগ কৰা হল এখিনি আমাৰ অঙ্কন সো যোনটো অঙ্কন হেতু আমি লিখি লও আমি OC সংযোগ কৰিম ঠিক আছে OC সংযোগ কৰা হল এতিয়া সোৱা ইয়াতে দুটা ত্ৰিভুজ আছে এটা হল AOP আৰু এটা হল AOC এই দুটা ত্ৰিভুজৰ এটো হল উমৈহতীয়া বাহু AO then OP equals to OC কিয় কাৰণ একে বৃত্তৰ ব্যাসাৰ্ধ আৰু AP equals to AC কিয় হ'ব উপপাদ্য 10.2 মতে সো আমি এতিয়া লিখিব পাৰো ট্ৰায়াঙ্গেল AOP আৰু ট্ৰায়াঙ্গেল AOC ৰ পৰা সো আমি এটা লিখিম প্ৰমাণটো তাত কৰিলে আমি কি লিখিব পাৰো ট্ৰায়াঙ্গেল AOP আৰু ট্ৰায়াঙ্গেল AOC ৰ পৰা
AOC পৰা আমি কি ক'ব পাৰো আমি ক'ব পাৰো AP equals to AC আমি ক'ব পাৰো AP equals to AC কিয় AP equals to AC হ'ব উপপাদ্য 10.2 মতে ঠিক আছে নেক্সট কি আছে নেক্সট আছে আমাৰ OP equals to OC OP equals to OC OP equals to OC কিয় একে বৃত্তৰ ব্যাসাৰ্ধ যেহেতু OP equals to OC আৰু কি আছে OA equals to OA এটো কিয় এটো হল উমৈহতীয়া বাহু ঠিক আছে সো আমাৰ ত্ৰিভুজ দুটা সৰ্বসম হল কি শৰ্ত হিচাপে হল AOP সৰ্বসম triangle AOC কি শর্ত মতে হল side শর্ত মতে side শর্ত মতে সো ইয়াৰ পৰা আমি কি ক'ব পাৰো angle AOP equals to angle AOC by CPCT এটো এক নাম্বার দিলু angle AOP equals to angle AOC এবাৰ চাই লও AOP equals to angle AOC এ কোন দুটা সমান by CPCT আমি কৰিছো নহয় তা মানে যদি ত্ৰিভুজ দুটা সৰ্বসম হয় তেতিয়া তাৰ অনুৰূপ বাহু আৰু কোণবোৰ কি হয় সমান হয় ঠিক আছে এতিয়া সোৱা যেনেকে আমি এই দুটা ত্ৰিভুজ সৰ্বসম কৰিলো তেনেকে আমি এই ত্ৰিভুজ দুটা সৰ্বসম প্ৰমাণ কৰিব পাৰো BOQ আৰু BOC আৰু এই দুটা ত্ৰিভুজ যদি সৰ্বসম প্ৰমাণ কৰো তেতিয়া হলে কি হ'ব তেতিয়া হলে angle BOC equals to angle BOQ হ'ব ঠিক আছে আৰু যেহেতু আমি অলৰেডি এটো প্ৰমাণ সৰ্বসম প্ৰমাণ কৰিছো এই দুটা সো এটো আমি একেদৰে বুলি লিখি দিম ঠিক আছে সো আমি নেক্সট কি কৰিম নেক্সট আমি কৰিম যদি এতিয়া আমি ত্ৰিভুজ BOC আৰু BOQ লওঁ একে হ'ব একে ধৰণে আমি দেখাব পাৰো এই দুটাও সৰ্বসম আৰু এই দুটা সৰ্বসম হলে আমি কি দেখাব পাৰো এই কোণটো আৰু এই কোণটো কিমান সমান ঠিক আছে সো আমি লিখিলো আকৌ একেদৰে আমি এনেকে লিখি দিব পাৰো একেদৰে যেহেতু হেতু কাৰণে আমি দুবাৰ সৰ্বসম প্ৰমাণ দেখাব নালাগে এবাৰ দেখালো নহয় আৰু এবাৰ লিখিলম একেদৰে triangle BOC সৰ্বসম triangle BOQ চাও নামটো ঠিকে লিখিছুনে নাই BOC সৰ্বসম BOQ একেদৰে সাইড হিচাপে এই দুটা ত্ৰিভুজও সৰ্বসম হল সো এই দুটা ত্ৰিভুজ সৰ্বসম হলে আমি কি লিখিব পাৰো this implies angle BOC equals to angle BOQ এটো নাম্বার 2 এটো হল কিয় by CPCT ঠিক আছে এতিয়া সোৱাচোন এটো কি হয় এতিয়া ভালকে সোৱা এটো কি হয় POQ ব্যাস সো POQ কি হয় এই গুটে কোনটো অ্যাঙ্গেল POQ এটো কি হয় 180 ডিগ্ৰী ঠিক আছে সো অ্যাঙ্গেল POQ এটো কি হ'ব 180 ডিগ্ৰী সো আমি লিখিব পাৰো এতিয়া অ্যাঙ্গেল POQ আকৌ অ্যাঙ্গেল POQ সৰল কোণ অর্থাৎ অ্যাঙ্গেল POQ equals to 180 ডিগ্ৰী সৰল কোণ অ্যাঙ্গেল POQ সৰল কোণ অর্থাৎ POQ 180 ডিগ্ৰী এতিয়া চাওচোন আমি POQ টোটাল কেইটা কোণ আছে সোৱা POQ টোটাল হৰু চাৰিটা কোণ আছে এটা এটো দুটা তিনিটা চাৰিটা সো হে চাৰিটা কোণ যোগ কৰিলেও কিমান পাম 180 পাম কাৰণ এই স্ট্ৰেট লাইনটো এটো 180 ইয়াতে আমি যিমানখিনি আৰু বেলেগ কোণ আমি ড্ৰ নকৰো কিয় গুটেকিটা যোগ কৰিয়ে কিমান পাম 180 পাম সো অ্যাঙ্গেল AOP প্লাস অ্যাঙ্গেল AOC এনেকে আমি গুটেকিটা যোগ কৰিলে কি পাম 180 পাম so this implies angle AOP plus angle AOC angle BOC plus angle BOQ equals to 180 degree ঠিক আছে এতিয়া সোৱা AOP ঠাইত আমি AOC লিখিব পাৰো নে নোৱাৰো AOC কাৰণ কিয়
AOP equals to AOC আমি এক নাম্বার ইকুৱেশ্যন নাম্বাৰ 1 ত পাইছো নহয় জানো সো AOP ৰ ঠাইত আমি কি লিখিব পাৰো AOC আৰু AOC টো যেনেকৈ আছে থাকক প্লাস BOC আকৌ BOQ ৰ ঠাইত আমি কি লিখিব পাৰো BOC equals to 180 ডিগ্ৰী কৰ পৰা পালো আমি এটো 1 আৰু 2 ৰ পৰা লিখিব পাৰিলো ঠিক আছে 1 আৰু 2 ৰ পৰা আমি এখিনি লিখিব পাৰিলো এতিয়া twice angle AOC plus twice angle BOC equals to কিমান হ'ব 180 ডিগ্ৰী 2 to common লোৱা AOC plus angle BOC equals to 180 ডিগ্ৰী 2 to ইফালে গলে কি হ'ব হৰণ হ'ব এতিয়া চোৱাচোন AOC plus BOC মানে ডায়াগ্ৰামত কি হয় আমি ডায়াগ্ৰামত উভতি যাও AOC plus BOC মানে হল আমাৰ AOB সো আমি হিন দিব পাৰো angle AOB equals to half of 180 degree মানে কিমান হল 90 degree সো এখিনি আমাৰ প্ৰমাণিত হল এখিনি আমাৰ প্ৰমাণিত হল দেখিলা পাৰিলো আমি হয়নে সো ইয়াৰ পিছৰটো কি আছে চাও প্ৰমাণ কৰা যে বৃত্ত এটাৰ বহিৰ্বিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ মাজৰ কোণটো স্পৰ্শবিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰৰ সন্মুখকৈ উৎপন্ন কৰা কোণটোৰ সম্পূৰক তাৰ মানে কি হেতু আমি ডায়াগ্ৰাম কৰি তোমালোকক বুজাও আহা সো আমি প্ৰথমতে এটা বৃত্ত ড্ৰ কৰি লও হল এতিয়া বহিৰ্বিন্দু ধৰি লোৱা এটুৰ পৰা বৃত্ত লৈ দুডাল স্পৰ্শক টানিম সো বৃত্ত লৈ দুডাল স্পৰ্শক এটা ধৰা এটু ঠিক আছে আৰু এটা হল এটু দুডাল স্পৰ্শক আৰু কি কৈছে আৰু যদি তো আমাৰ কেন্দ্ৰ হয় এটু ধৰা কেন্দ্ৰ তেনে হলে কেন্দ্ৰৰ পৰা এটু এটা হল তো এইখিনি আমাৰ ডায়াগ্ৰাম হল আমাৰ এটা কি কৈছে এটু বুজা প্ৰমাণ কৰা যে বৃত্তৰ এটা বহিৰ্বিন্দু ধৰা বহিৰ্বিন্দুটো হল A ঠিক আছে বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডাল বৃত্তলৈ টনা স্পৰ্শক হল AP আৰু AQ ঠিক আছে স্পৰ্শক দুডালৰ মাজৰ কোণটো মানে A কোণটো ঠিক আছে আৰু মাজৰ কোণটো স্পৰ্শবিন্দু দুটা সংযোগী এটা কি বলছে স্পৰ্শবিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰৰ সন্মুখত মানে এই কোণটো সো আমি দেখাব লাগে এই কোণ দুটাৰ সমষ্টি কিমান 180 ডিগ্ৰী এই কোণ দুটাৰ সমষ্টি সম্পূৰক মানে 180 ডিগ্ৰী এটোটো হয় কাৰণ এনেকুৱা ধৰণৰ আমি আগতেও কৰিছো নহয় জানো এটো এটা কি হয় এটো এটা চতুৰ্ভুজ হয় হয়নে আৰু উপপাদ্য 10.1 মতে এই কোণটো 90 এই কোণটো 90 চতুৰ্ভুজৰ দুটা কোণ 90 যদি হয় আন দুটাৰ সমষ্টি কি হ'ব আন দুটাৰ সমষ্টি 180 কাৰণ চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী সো আমি ইয়াতে লিখি লও প্ৰথমতে আৰু প্ৰমাণটো একেবাৰে ইজি ঠিক আছে সো লিখা O কেন্দ্ৰযুক্ত বৃত্তৰ বহিৰ্বিন্দু এৰ পৰা AP আৰু AQ দুডাল স্পৰ্শক ঠিক আছে এখিনি আমি ড্ৰ কৰিলো ঠিক আছে এতিয়া আমাক কি প্ৰমাণ কৰিব লাগে যে আমি এটা প্ৰমাণ কৰিম কি angle PAB plus angle
PAB angle PAQ plus angle POQ equals to 180 degree. এটা আমাক প্ৰমাণ কৰিব লাগে ঠিক আছে সো প্ৰমাণটো কৰো আহা আমি লিখি লও যে এইখিনি আমি জানো নে OA perpendicular AP so আমি লিখিব পাৰো angle OPA angle OPA আৰু angle OQA equals to 90 degrees so আমি লিখি লও angle OPA equals to angle OQA equals to 90 degree কিয় এটো উপপাদ্য 10.1 মতে এটো কি হ'ব লম্ব মানে 90 হল এতিয়া APOQ চতুৰ্ভুজৰ এতিয়া আমি কি লিখিম APOQ চতুৰ্ভুজৰ angle A এটাকে নাম দিও angle APO plus angle POQ plus angle AQO plus angle PAQ equals to 360 degree. হল কাৰণ চতুৰ্ভুজৰ চাৰিটা গুণৰ সমষ্টি 360 APO সচোন এতিয়া ভ্যালুবোৰ APO কিমান 90 degree plus angle OPQ plus angle AQO কিমান আকৌ AQO কিমান 90 degree plus angle PAQ 360 degree এতিয়া এই দুটা একেলগে লিখো PAQ plus angle POQ plus 180 degree equals to 360 degree so angle PAQ plus angle POQ equals to 360 degree plus 182 হলে এফালে minus 180 degree মানে 180 degree so আমি ultimately কি পালো আমি ইয়াৰ পৰ দেখাব পাৰিলো angle PAQ plus angle POQ equals to 180 degree এটো আমাৰ কি হল এটো আমাৰ প্ৰমাণিত হল আৰু লাইনটো ইয়াতে নিদিলেও হ'ব ডাইৰেক্ট ইয়াতে লিখিছো ঠিক আছে দেখিলা ইজিলি কৰিলো নহয় জানো আমি যেতিয়া মাল্টিপল চয়েস কৰিছিলো ইয়াৰ আৰম্ভণিৰ তেতিয়া এনেকুৱা আছিল এটা হয়নে সো এইখিনি আমাৰ প্ৰমাণ হল নেক্সট কি আছে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সামন্তৰিকটো এটা ৰম্বাস এই প্ৰমাণটো আমি কোৱেশ্চন নম্বৰ 8 ত যেনেকৈ কৰিছো অকনমান তেনেকুৱা ধৰণে কৰিম সো প্ৰথমতে আমি বৃত্ত এটা ড্ৰ কৰি লওঁ সো আমি প্ৰথমতে বৃত্ত এটা ড্ৰ কৰি লওঁ হল ওকে সো নেক্সট আমি কি কৰিব লাগিব এটো ধৰা বৃত্তটোৰ কেন্দ্ৰ আমি এটা সামন্তৰিক ড্ৰ কৰিম আৰু আমি দেখাম যে এই যে সামন্তৰিকটো এটো আমি ড্ৰ কৰি আছো এই সামন্তৰিকটো আসলতে এটা ৰম্বাস তো তোমালোকে জানানে সামন্তৰিকৰ ধৰ্ম বুলি ক'লে আমি কি হয় সামন্তৰিকৰ ধৰ্ম কি হ'ব সামন্তৰিকৰ ধৰ্ম হিচাপে সামন্তৰিকৰ বিপৰীত বাহুবোৰ কি হয় সমান হয় সো এটো ABCD ধৰি লোৱা ABCD সামন্তৰিক যোনটোৱে O কেন্দ্ৰীয় বৃত্তক PQRS বাহুত কাটিছে বুলি ধৰি লওঁ ঠিক আছে PQRS বিন্দুত স্পৰ্শ কৰিছে বুলি আমি ধৰি লওঁ ঠিক আছে এতিয়া আমি কি কৰিম আমাক দেখাব লাগে যে ABCD এটা ৰম্বাস এতিয়া চোৱা সামন্তৰিকটো ৰম্বাস কেতিয়া হ'ব কাৰণ সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান ৰম্বাসৰ কি হয় ৰম্বাসৰ গোটেইকেইটা বাহু সমান সো অলৰেডি AD = BC হয় AB = CD হয় কিন্তু আমি যদি দেখাব পাৰো AB = BC তেনে হলে কি হৈ যাব এটো এটা ৰম্বাস হৈ যাব হয়নে সো ইয়াতে আমি কি কৰিম ইয়াতে আমি উপপাদ্য 10.2 ব্যৱহাৰ কৰিম কাৰণ আমি এতে ব্যৱহাৰ কৰিম
যে বৃত্তৰ বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান সো এতিয়া তোমালোকে লিখা অকেন্দ্ৰীয় বৃত্তক ABCD সামন্তৰিকে ক্ৰমে PQRS বিন্দুত স্পৰ্শ কৰে ঠিক আছে প্ৰমাণ কৰিব লাগে যে ABCD এটা ৰম্বাস অৰ্থাৎ যদি ৰম্বাস দেখাব লাগে আমি কি দেখাব লাগিব অৰ্থাৎ AB equals to BC equals to CD equals to DA এটো যদি আমি দেখাব পাৰো আমি কি কৰিব পাৰো আমি ক'ব পাৰো যে এটো এটা ৰম্বাস ঠিক আছে সো ইয়াৰ কাৰণে লিখি লও আমি জানো বৃত্তৰ বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান হেতু আমি জানো আৰু যেটো দৈৰ্ঘ্য সমান আমি কি লিখিব পাৰো আমি লিখিব পাৰো AP equals to AS সো আমি লিখিব পাৰো AP equals to AS এটো নাম্বার 1 দিলু ঠিক আছে নেক্সট আমি কি লিখিব পাৰো নেক্সট আমি লিখিব পাৰো BP equals to BQ সো আমি লিখিব পাৰো BP equals to BQ এটো নাম্বার 2 ঠিক আছে আৰু কি লিখিব পাৰো আমি আৰু লিখিব পাৰো CQ equals to CR C বিন্দু সাপেক্ষে কি হ'ব CQ equals to CR আমি লিখিব পাৰো CR equals to CQ একে কথা এটো নাম্বার 3 আৰু নাম্বার 4 কি হ'ব আমাৰ নাম্বার 4 D বিন্দু সাপেক্ষে আমি কি লিখিব পাৰো DS equals to DR সো আমি এখানে লিখি লও আমি ইয়াতে লিখিব পাৰো DR equals to DS so eto number 4 এতিয়া আমি কি কৰিম 1 plus 2 plus 3 plus 4 imply একেটা গোটেইকেটা যোগ কৰিলে আমি কি পাম লেফট হ্যান্ড সাইড যোগ কৰা AP plus BP plus CR plus DR equals to right hand side AS plus DS plus BQ plus CQ অকমান অ্যারেঞ্জ কৰি লিখিছো হৈছে এতিয়া চোৱাচোন AP plus BP মানে কিমান আমি যাও ডায়াগ্ৰামত আকৌ AP plus BP মানে আমাৰ কি হয় AB সো আমি কি লিখিব পাৰো AB plus CR plus DR মানে কি আছে CR plus DR মানে হল আমাৰ CD সো আমি এখিনতে লিখিব পাৰো CD plus AS plus DS মানে কি AS plus DS মানে হল AD সো আমি লিখিব পাৰো আমি এটো লিখিব পাৰো AD plus BQ plus CQ মানে কিমান BQ plus CQ মানে হল BC সো এটো হল BC ঠিক আছে এতিয়া সোয়া যেহেতু ABCD এটা সামন্তৰিক যেহেতু ABCD এটা আমাক প্ৰশ্নত কৈ দিছিলে কি আমাক প্ৰশ্নত কৈ দিছিলে ABCD এটা সামন্তৰিক সো যদি সামন্তৰিক হয় AB equals to CD BC equals to AD ঠিক আছে সো যেহেতু ABCD এটা সামন্তৰিক আমি এখিনি লিখি লব পাৰো AB equals to DC সো যেহেতু এটো এক নাম্বার দি থলো এক নাম্বার দিলাম এটো নাম্বার না লাগে বাৰো এনে থাকক সো আমি এখিনি লিখি লও this implies ডাইৰেক্ট কৰো হা AB plus AB
equals to BC plus BC. কিয় কৰিলো এইখিনি? যিহেতু ABCD সামন্তৰিক, ABCD সামন্তৰিক, so কি হ'ব আমাৰ? ABCD সামন্তৰিক হলে আমাৰ কি হ'ব? AB equals to DC আৰু AD equals to BC. So ABCD সামন্তৰিক হলে সামন্তৰিকৰ বিপৰীত বাহু কি হয়? সমান হয়. So আমি কি লিখিব পাৰো? AB equals to BC আৰু AD equals to BC. এটো আমি লিখিব পাৰো হয়নে? So CD ৰ ঠাইত বা DC ৰ ঠাইত আমি কি লিখিছো? AB লিখিছো. So AB কে 2AB plus AB 2AB equals to 2BC. এতিয়া চোৱাচোন 2 cancel গলে কি হ'ব? AB equals to BC. So আমি পালো AB equals to BC. চোৱা আমি পালো AB equals to BC. আকৌ আমাৰ যেহেতু ABCD সামন্তৰিক আমাৰ কি হয়? AB equals to DC. আকৌ BC equals to AD. So এটা আমি লিখিব পাৰো আকৌ AB equals to DC, comma AB equals to DC আৰু AD equals to BC. AD equals to BC. হে আমি কি কব পাৰো? হে AB equals to BC equals to CD equals to DA. এইখিনি আমি কব পাৰো হয়নে? So যেহেতু গোটেইকেইটা বাহু সমান হল অৰ্থাৎ ABCD এটা ৰম্বাস. ABCD এটা ৰম্বাস. দেখিলা হল প্ৰমাণ? তো আজি আমি এইখিনিতে শেষ কৰিলো. ইয়াৰ পৰৱৰ্তী অংশখিনি আমি ইয়াৰ নেক্সট ক্লাছত ডিসকাস কৰিম. ধন্যবাদ.